আমি বজাৰত যেতিয়া কাপোৰ কিনিবলৈ যাওঁতে আমি সদায় বাৰ্গেনিং কৰোঁ যে এই কাপোৰটো কিমান দাম বোলে 500 টকা বা 1000 টকা আমি তাত বাৰ্গেনিং কৰোঁ বোলে 500 টকা চাৰ্টটো বোলে আমি বোলে 300 টকা দিওঁ 400 টকা দিওঁ ঠিক তেনেকুৱা ধৰণে এতিয়া গাড়ী আমি বাৰ্গেনিং কৰিব পাৰিম নেকি হয় যেতিয়া আমি ডিলাৰলৈ যাওঁ আমি গাড়ী যদি কম দামত পাওঁ যেনেকৈ আমি ধৰক বজাৰলৈ গ'লে কাপোৰত আমি বাৰ্গেনিং কৰোঁ বা বেলেগ আমি সামগ্ৰীবিলাকত যদি আমি বাৰ্গেনিং কৰোঁ ঠিক তেনেকুৱা ধৰণে এতিয়া আমি গাড়ীবিলাকত বাৰ্গেনিং কৰিব পৰা কিবা চিষ্টেম আছে নেকি আগতে ধৰক যিখন গাড়ী বোলে 10 লাখ টকা আছিলে আমি বোলে এতিয়া বোলে গাড়ীখনত বোলে 7 লাখ দিম 8 লাখ দিম 9 লাখ দিম এনেকুৱা কিবা বাৰ্গেনিং চিষ্টেম আছে নেকি বা এখন গাড়ী এতিয়া আমি কিনিবৰ কাৰণে কি ধৰণে এতিয়া সুবিধা হৈছে বা কম দামত আমি এতিয়া গাড়ী কিনিব পৰা যাব নেকি এনেকুৱা ধৰণৰ ব্যৱস্থা লৈ আজি মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু আজি মই আহি উপস্থিত হৈছো তিনিচুকীয়াত হয় নমস্কাৰ সকলোকে অষ্টকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই যেহেতু আহি উপস্থিত হলো তিনিচুকীয়া ধনশ্ৰী এই টাটা ডিলাৰ্ছত আৰু এই টাটা ডিলাৰ্ছত আজি আহি পেলাই মই আজি আপোনালোকক যে গাড়ী কিছুমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো য'ত নেকি এতিয়া আমি গাড়ীবিলাকত কম দামত আমি পাব পাৰো হয় কম দামত আমি এতিয়া গাড়ী কিনিব পাৰো আৰু বিভিন্ন ধৰণৰ গাড়ীবিলাক ইয়াত আছে সকলোবিলাক মই আজি আপোনালোকক দেখুৱাম আৰু কি ধৰণে আমি গাড়ীবিলাক এতিয়া কম দামত পাব পাৰো বিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাই আছো আৰু এতিয়া মই বিশেষ এজন ব্যক্তিৰ লগত মই কথা পাতো আৰু তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰো যে গাড়ীৰ দামবিলাক আমি কেনেকৈ বাৰ্গেনিং কৰিব পাৰো বা গাড়ীৰ দামবিলাক আমি কেনেকৈ কমাব পাৰো বিশেষ মই আজি সেইজন ব্যক্তিৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিছো দাদা নমস্কাৰ ভালে আছে হয় হয় এই মাইকটো ইয়াত লগাই দিছো আচ্ছা এতিয়া এটা মই কথা জানিব বিচাৰিছো যে গাড়ীবিলাকৰ আমি দাম কমিছে বুলি কোৱা শুনিছো হয় গাড়ীবিলাকৰ দাম কেনেকৈ কমিছে ক'ৰ পৰা কমিছে মানে সেই বস্তুটো আপোনালোকে কমাইছে নে ডিলাৰে কমাইছে নে কোম্পানীয়ে কমাইছে নে ক'ৰ পৰা কেনেকৈ কমিছে মানে এনেকুৱা আছিলে দাদা আগতে মানে কি আছিলে যিমান অটোমোবাইল যিমান গাড়ী আছে তাত মানে গভৰ্ণমেণ্টে কি কৰি আছিলে যিমান সৰু এছইউভি গাড়ী যিমান সৰু সেগমেন্টৰ গাড়ী আছে তাত আগতে 28% জিএসটি লাগি আহিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা গাড়ীৰ বেছ প্ৰাইজৰ ওপৰত 28% জিএসটি আছিল তো কোম্পানী মানে গভৰ্ণমেণ্টে কি কৰিলে সেই বস্তুটোক আপোনাৰ কমাই 28% যেটো আছিল তাৰ পৰা কমাই হেতু এতিয়া 18% কৰি দিলে মানে ডাইৰেক্ট 10% আপুনি এটা গাড়ীত 100 ৰুমত বেনিফিট পাই আছে আচ্ছা ইয়াতে এটা কথা মই ক'বলৈ বিচাৰিছো আপোনাক তাৰ মানে আপোনালোকে ভাবিছক যে 28% জিএসটি আছিল তাৰ মানে কথাটো আপোনাক মই থুলমুলকৈ এনেকৈ বুজাই দিছো তাৰ মানে 1 লাখ টকাৰ গাড়ীখনত 28000 টকা আমি টেক্স দিব লাগিছিল চৰকাৰক আগতে আৰু এতিয়া যেহেতু ধৰক এটা উদাহৰণ দিছো যে 10 লাখ টকা গাড়ীখনত যেহেতু 28% জিএসটি থাকে মানে 2,80,000 টকা আমি জিএসটি দিওঁ এটো চৰকাৰক দিওঁ গাড়ীখনৰ দাম কিন্তু 10 লাখ নহয় গাড়ীখনৰ দাম 2,80,000 টকা কমে আৰু এতিয়া সেই 2,80,000 অৰ্থাৎ এই 28% টো এতিয়া কি 10% কমাই দিলে এটা 10% কমে এতিয়া 18% হয় মানে জিএসটি টো আছেই কিন্তু 10% কমাই দিলে তাৰ মানে এতিয়া 10 লাখ টকাৰ গাড়ীখনত 10% কমাই দিলে মানে 1 লাখ টকা কমি গ'ল 1 লাখ টকা কমি গ'ল এতিয়া মানে 10 লাখ টকাৰ গাড়ীখন এতিয়া 9 লাখ টকা হৈ গ'ল 9 লাখ টকা হৈ গ'ল আপোনাৰ এটো আছে এতিয়া যেনেকৈ 100 ৰুম কমি গ'ল তা 100 ৰুম কমাৰ লগে লগে কি হয় গাড়ীখনত যেতিয়া অন ৰোড ভ্যালু থাকে যেটো 100 ৰুম ইন্স্যুৰেন্স এণ্ড ৰেজিষ্ট্ৰেচন লৈ ক্যালকুলেট হয় তাত যেতিয়া 100 ৰুমটো কমি গ'ল 100 ৰুম কমাৰ লগে লগে আপুনি ইন্স্যুৰেন্সটো অকমান বেনিফিট পাব প্লাস যেটো ৰেজিষ্ট্ৰেচন আছে তাৰ আন্ডাৰটো অকমান বেনিফিট পাব তো নিয়াৰ এবাউট ধৰি লওক আপুনি এটা গাড়ীত এতিয়া approximately 1,10,000 1,20,000 এনেকুৱা টাইপৰ বেনিফিট পাব প্লাস আমাৰ ডিলাৰৰ ফালৰ পৰা এতিয়া আমি মানে দিৱালীৰ কাৰণে বিশেষ এটা ফেষ্টিভেল আহি আছে তাৰ কাৰণে বহুত স্পেশাল এটা ডিসকাউন্ট দি আছো তো যোন কাস্টমাৰ আহি গাড়ী ল'ব বিচাৰে এতিয়া মানে দ্য বেষ্ট টাইম এটা গাড়ী লোৱাৰ কাৰণে ভাল ডিসকাউন্ট এণ্ড বহুত কম দামত এতিয়া গাড়ী পাই যাব আচ্ছা মানে তাৰ মানে ধৰক আপোনাৰ ধৰক এতিয়া যেহেতু 10% জিএসটি কমি গ'ল তাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচনো কমি যাব যেহেতু গাড়ীখনৰ দাম কমি গ'ল আকৌ ইন্স্যুৰেন্সও কমি যাব আকৌ আপোনাৰ ধৰক যিটো ফাইনান্স আছিলে ফাইনান্সৰ এমাউণ্টটো কমি যাব কাৰণ অল ওভাৰ টোটাল মানে প্ৰায় 1.5 লাখ টকা কমি যাব বহুত কমি যাব আপুনি ইন্টাৰেষ্ট সেভ কৰি এণ্ড ওভাৰঅল ক্যালকুলেট কৰিলে 1.5 লাখ টকাৰ পৰা বেছি আপুনি সেভ কৰিব পাৰিব হয় তাহলে ভাবিছো 1.5 লাখ টকা যদি এখন গাড়ীত কমি যায় বা তাতকৈ যদি বেছি কমি যায় তাৰমানে 1.5 লাখ টকাৰ আমি ছমাহ ঘৰ চলিব পাৰিম নহয় তো ভাবিছক যদি এখন আমি যদি গাড়ী কিনিবলৈ যাওঁ আমাৰ মিডল ক্লাছ মানুহবিলাকে কি কৰে 1.5 লাখ টকাটো আমাৰ কাৰণে বহুত আমি 1.5 লাখ টকাত ছমাহ ঘৰ চলি যাম আৰু এতিয়া যদি আমি সেই ছমাহ যদি ঘৰ চলিব পৰা যদি ব্যৱস্থাটো যদি এখন গাড়ী কিনোতে যদি আমাৰ কমি যায় কিমান এটা সুন্দৰ কথা আৰু এতিয়া গাড়ীটো মডেল বহুত আছে নহয় বহুত আছে কি মডেল আছে গোটেইবিলাকতে কমিছে এতিয়া গোটেইখিনিতে কমিছে যিকোনো মডেল যিকোনো গাড়ী অকমান নামবিলাক আমাক এবাৰ কৈ দিয়কচোন দেখাই দিয়কচোন আৰু আমি এফালৰ পৰা দেখাই যাওঁ এখন হ'ল আপোনাৰ কি টিয়াগো ন এখন টিয়াগো হয় এইটো আপোনাৰ এন্ট্ৰি লেভেল হেচবেক হয় টাটা মানে সবতকে মানে কম নামৰ যদি টাটাৰ আপোনাৰ গাড়ী লাগে এইটো আপোনাৰ স্টাৰ্ট হয় নিয়াৰ বাউট ধৰি লওক 4.5 লাখৰ পৰা 100 ৰুম স্টাৰ্ট হয় 4.5 লাখ টকা এখন পাই যায় গাড়ী পাই যাব তাৰ মানে এইটো আপোনাৰ টপ মডেল হয় ইয়াৰ বেছ পইণ্ট আপোনাৰ 4.5 লাখ টকাৰ পৰা ষ্টাৰ্ট হয় এণ্ড ধৰি লওক এটা বাজেট কাৰ যাৰ মানে ধৰক অকমান কম টকাৰ বাজেট আছে বা ডেইলি ৰানিঙৰ কাৰণে গাড়ী লাগে তো টিয়াগোটো বেছিকেলি ইউজ কৰিব পাৰে ভাল গাড়ী হয় স্পেচিয়াছ হয় আৰু ইঞ্জিন পাৱাৰ সব ভাল হয় আৰু ইয়াৰ মাইলেজ ভাল ভাল আপুনি ডিজেল নে পেট্ৰল এইটো পেট্ৰল এইটো ডিজেলত নাই
Wow. এটো অকল পেট্ৰল বাট ইয়াত মাইলেজ আপুনি ধৰি লওক আপুনি 18 19 20 লৈকে পাই যাব হাইৱে হয় মাইলেজ খুব ভাল ভাবিছো 4.5 লাখ টকাত এখন আপোনালোকে টিয়াগো গাড়ী পাব য'ত নেকি 18-20 কিলোমিটাৰ আপোনাৰ মাইলেজ দেখাব তাৰপিছত মই এখন গাড়ী দেখাও এখন আপোনাৰ হৈ গ'ল এখন হৈ গ'ল টাটা কাৰ্ভ এখন বেসিক্যালি এক বছৰ হৈছে লঞ্চ হোৱা টাটা প্ৰথম তেনেকুৱা সেগমেন্টৰ এটা এনেকুৱা মানে লুক থকা গাড়ী যেটো আপোনাৰ ইণ্ডিয়ান মাৰ্কেটত এতিয়া লগা আহা নাই এটো এটা কুপে এসইউভি বুলি কোৱা হয় বেসিক্যালি এটো আপোনাৰ বাহিৰৰ ল্যান্ড ৰভাৰ গাড়ীৰ পৰা আপোনাৰ ৰিয়ে কৰা হৈছে যেটো আপোনাৰ ল্যাম্বৰগিনি উৰুছ গাড়ীৰ ডিজাইন হয় তাৰ পৰা এটো লোৱা হৈছে আৰু এই গাড়ীটো হৈ গ'ল আপোনাৰ টোটালি মানে এটা কুপে এসইউভি আৰু নতুন এটা ডিজাইনৰ মানে মানুহ অকমান অফ ৰোডিং কৰিব বিচাৰিলে বিকজ গ্ৰাউন্ড ক্লিয়াৰেন্স ভাল আছে গাড়ী 5 ষ্টাৰ সেফটি ৰেটেড হয় আৰু ওভাৰঅল এটা ভাল ডিজাইন অকমান প্ৰিমিয়াম সেগমেন্টত এটো টাটা গাড়ী ওলাইছে আন্ডাৰ আপোনাৰ ধৰি লওক মোটামুটি 10 লাখৰ তলত এতিয়া আহি যায় 10 লাখ টকাৰ তলত আহি এটা জিএসটি যেটো কমিলে আৰু কমিয়ে হয় তো খুব সুন্দৰ খুব মজা লাগিছে গাড়ীবিলাক চাই আৰু এতিয়া এখন এফালে দেখিছো নেক্সন নাই এটো নেক্সন হয় এটো বেসিক্যালি এটা কম্পেক্ট এসইউভি হয় টাটা আৰু টাটা মানে মার্কেট গেইন কৰাৰ পিছপিনে যেটো গাড়ী আছিল এটো টাটা নেক্সন আছিল যেতিয়া 2016 ত লঞ্চ কৰিছিল টাটা নেক্সন তেতিয়াৰ পৰা মার্কেট ধৰিছে আৰু চলি আছে নেক্সন সবে গম পায় ইয়াতো আপোনাৰ ধৰক আগত যেনেকুৱা 8 লাখ টকাৰ পৰা ষ্টাৰ্ট আছিল জিএসটি কমাৰ পাছত আৰু কমি গ'ল প্ৰতিখন গাড়ী যে এতিয়া যেহেতু দামবিলাক কমি গৈছে আপোনালোকে জুনে জুনে গাড়ী কিনা নাই এইটো কিন্তু আপোনালোকৰ সঠিক সময় য'ত নেকি আপোনালোকে এখন গাড়ী কিনিব পাৰিব এতিয়া যেহেতু গাড়ীবিলাকৰ দাম কমি গৈছে জিএসটি চৰকাৰে যেহেতু কমাই দিলে সেইকাৰণে এতিয়া আপোনালোকে একদম গাড়ী বিন্দাস কিনিব পাৰিব গাড়ীখনত যেহেতু মই আপোনালোকক আগতে কৈছো যে জিএসটি কমি যোৱাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন কমি যাব ইন্সুৰেন্স কমি যাব আপোনালোকৰ ফাইনান্সৰ ইন্টাৰেষ্ট আপোনালোকৰ কমি যাব সকলো ফালে কমি যাব আৰু এখন গাড়ী এতিয়া আপোনালোকে প্ৰায় 1.5 লাখ বা 1.5 লাখৰ আশে-পাশে আপোনালোকৰ ইন্টাৰেষ্টবিলাক মানে এখন গাড়ীৰ দাম কমি যাব আৰু খুব সুন্দৰ আৰু এফালে এখন দেখিছো পাঞ্চ এখন হয় টাটা পাঞ্চ হয় আহক আৰু এখন দেখাও এখন চাও পাঞ্চ আৰু এই পাঞ্চখনৰ বিষয়ে আমি অকনমান জানো এখন হৈ গ'ল টাটা পাঞ্চ এটো মিড ভেৰিয়েন্ট হয় বেসিক্যালি আৰু এটো হৈ গ'ল টাটাৰ সবতকে হাইয়েস্ট সেলিং প্ৰডাক্ট টাটা বুলি নহয় অল ওভাৰ ইণ্ডিয়াৰ বৰ্তমান হাইয়েস্ট সেলিং প্ৰডাক্ট হৈ গ'ল টাটা পাঞ্চ ই আপোনাৰ 4 ইয়াৰ্ছত অলমোস্ট 7 লাখ ইউনিটৰ বেছি হি সেল আউট কৰিছে সেল হৈছে হয় তাৰমানে প্ৰথম গাড়ী যোনে মাৰুতিক বিট কৰিছে টাটা আৰু ওভাৰঅল সেলিংত ভাল আছে কাস্টমাৰ ডিমান্ড ভাল আহে একচুয়ালি কি আছে তাৰ যেটো প্ৰডাক্ট হয় জি মানে যেটো সেগমেন্টত আহে বেসিক্যালি এটো সেগমেন্টত আপুনি বেলেগ কোনো ব্ৰ্যান্ডৰ গাড়ী ইমানটো ৰেটত নাপাব যিমান ৰেটত হি গাড়ী দি আছে আচ্ছা ইয়াৰ এনে দামবিলাক এনে ইয়া মোস্ট প্ৰবাবলি আপুনি ধৰি লওক 6 লাখৰ তলৰ পৰা ষ্টাৰ্ট হৈ যায় 6 লাখৰ তলতে এতিয়া জিএসটি কমি গ'ল আৰু কমি গ'ল হয় তাৰমানে এতিয়া সঠিক সময় আপোনালোকে একদম দেৱালে আহি আছে এতিয়া আপোনালোকে গাড়ী এখন ধামধুম কিনিবৰ কাৰণে চেষ্টা কৰক আৰু ফাইনান্সটো সব হৈ যাব ফাইনান্স গোটেইখিনিৰ লগত আমাৰ টাই আপ আছে ফাইনান্স প্ৰাইভেট বেংক কৈ দিয়ক গভৰ্ণমেণ্ট বেংক কৈ দিয়ক সবৰ লগত আমাৰ টাই আপ আছে তো ধুনীয়া হিচাপে ফাইনান্স হৈ দিব একো আপোনালোকে একো হেডেক ল'ব দৰকাৰ নাই আপুনি ঘৰতে বহি থাকক ফাইনান্স আমি কৰাই দিম খালি গাড়ী আহি গাড়ী চাওক আৰু ডেলিভাৰী লৈ যাব মুঠতে এজন কাষ্টমাৰে নিজৰ ডকুমেণ্টছ এটা লৈ আহিলে ইয়াত হৈ গ'ল বাকিখিনি আমি আপোনালোকৰ হয় আমি চাই আচ্ছা একদম মিনিমাম ডাউন পেমেণ্ট কিমান দিব লাগে এনে থুলমূল ধৰক মোটামুটি 15 to 20% হয় আজি হয় 10% টো দিব পাৰে তাৰপিছত যদি আপুনি সাৰ্ভিস কৰি আছে বা গভৰ্ণমেণ্ট এমপ্লয় হয় গভৰ্ণমেণ্টত সাৰ্ভিস কৰি আছে তো জিৰো ডাউন পেমেণ্ট আৰু স্কিমো আছে যদি আপুনি জিৰো ডাউন পেমেণ্ট ল'ব বিচাৰে এটো পাৰে বা মিনিমাম আপুনি 10% ডাউন পেমেণ্ট দি দিলে ধৰক আজি এটা 10 লাখ টকাৰ গাড়ী লৈ আছে আপুনি মিনিমাম 1 লাখ টকা ডাউন পেমেণ্ট দিলেও আপুনি ধুনীয়াকৈ ফাইনান্সৰ গাড়ীখন লৈ যাব পাৰিব খুব সুন্দৰ সুন্দৰ তেওঁলোকে যেহেতু প্ৰজেক্টবিলাক স্কিমবিলাক বনাইছে যে যদিহে আপুনি চাকৰি কৰিছে তেতিয়াহ'লে হয়তো আপোনালোকে চাগে জিৰো ডাউন পেমেণ্টত আপোনালোকে গাড়ী এখন লৈ যাব পাৰিব মাত্ৰ আপোনালোকে আপোনালোকৰ চাকৰি কৰা ডকুমেণ্টছখিনি আনি এওঁলোকক এবাৰ শ্ব' কৰি দিব ডিটেইলছখিনি দি দিব আৰু যদিহে আপুনি ব্যৱসায় কৰিছে তেতিয়াহ'লে তেওঁলোকে কৈছে যে 10% 15% বা 20% যদি আপোনালোকে ইচ্ছা কৰে ডাউন পেমেণ্ট দি পেলাই আপোনালোকে 10 লাখ টকাৰ গাড়ীখন মানে 1 লাখ টকা দিলেও মানে গাড়ীখন লৈ যাব পাৰিব আৰু বাকিখিনি আপোনালোকে মাহে মাহে পেমেণ্ট কৰি থাকক খুব সুন্দৰ প্ৰচেষ্টা এটা আজি আমি আপোনালোকক এই তিনিচুকীয়া ধনচিৰি ডিলাৰত আহি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গাড়ীটো বহুত আছে দেখুৱাওঁ বুলি ক'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু আপোনালোকে যদি ভাবিছে যে গাড়ী ল'ম বুলি আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰক আৰু এই তিনিচুকীয়া আৰু ডিলাৰটো ক'ত আছে আপোনালোকে জানে নাই এইটো হৈ গ'ল আপোনাৰ ৰেলৱে ষ্টেচন তিনিচুকীয়া ৰেলৱে ষ্টেচন হিজুগুৰি এই হিজুগুৰি নতুন ৰেলৱে ষ্টেচন যিটো আছে তাৰ একদম মুখেই আছে এইটো টাটা ধনচিৰি এই ডিলাৰটো আৰু ইয়াত আহি আপোনালোকে অকল এনকুৱাৰী কৰক বাকী গোটেইখিনি হেডেক তেওঁলোকে হেডেক লৈ পেলাই মুঠতে অকল আপোনালোকৰ ডকুমেণ্টছ এটা দিব লাগে বাকিখিনি তেওঁলোকে গোটেই চম্ভালিব ক'ত ফাইনেন্স কৰিব কেনেকৈ কৰিব সেইখিনি মুঠতে আপুনি টেনশ্যন ল'ব নালাগে মাত্ৰ যদি আপুনি চাকৰি কৰে আপুনি একদম জিৰো ডাউন পেমেণ্টৰ হয়তো আপুনি গাড়ী পাই যাব আৰু যদি আপুনি ব্যৱসায় কৰে মানে 1.5 লাখ টকা এটা আপুনি লৈ আহিলে এখন গাড়ী আপুনি ইয়াৰ পৰা লৈ গুচি যাব পাৰিব আচ্ছা এই টাইমিং কিমান লাগে ধৰক ফাইনেন্সৰ সময়ত একেদিনাই পাবনে গাড়ী একেদিনাই পাই যাব যদি আপুনি গাড়ী মডেল এণ্ড কালাৰ ফাইনেল কৰি ল'লে তাৰপিছত আপুনি ধৰক ডকুমেণ্ট দিলে নেক্সট দিনা যদি গাড়ী ল'ব বিচাৰে নেক্সট দিনাখনো গাড়ী পাই যাব পাই যাব চেম ডেটত গাড়ী পাই যাব একেদিনাই আপুনি গাড়ী
মুহূৰ্ততে ঘৰলৈ লৈ যাব পাৰিব আৰু ঘৰত আৰু ধুনীয়াকৈ পূজা চূজা কৰি আপুনি আপোনাৰ সপোনৰ গাড়ীখন আপোনালোকে চলাই ল'ব পাৰিব আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব কাৰণে নাপাহৰিব আৰু যদিহে আপোনালোকে এতিয়া টাটা কোম্পানী যদি গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এতিয়া তিনিচুকীয়াত থকা এই ধনচিৰি ডিলাৰলৈ আপোনালোকে আহি পেলাই আপোনালোকৰ মনৰ সপোনৰ গাড়ীখন আপোনালোকে লৈ ল'ব পাৰিব ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু আজি আপোনালোকক অকণমান গাড়ীৰ ওপৰত এটা ইনফৰ্মেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকক ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম